নহ'লে সি আপোনাৰ যাব পাৰে। জনের অহুপুৰুষাৰ্থ চেষ্টাত এই কাৰ্বি আংলং জিলাৰ গঠন হৈছিল। তেওঁলোক আছিল স্বৰ্গীয় চেমছন সিং এংটি আৰু প্ৰথম CEM অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল লেট খৰ সিং তেৰাণ। এই দুজন মহান ব্যক্তিৰ যি অৱদান, সেই অৱদানক আমি চেলুট কৰিছোঁ আৰু তেওঁলোকৰ এই প্ৰচেষ্টাৰ শলাগ লৈ স্মৃতি ৰোমন্থন কৰি আমি আজি এই অনুষ্ঠানটো ইয়াত পাতিবৰ কাৰণে মনস্থ কৰিছিলোঁ। সেই অনুসৰি আমি বহু লোকক নিমন্ত্ৰণ জনাইছিলোঁ। তাৰ মাজতে বহু লোক আমাৰ মাজত উপস্থিত হৈছেহি। আংলংবাসীৰ বাবে বৰ গৌৰৱৰ দিন, কাৰণ এই দিনটোতে আমাৰ কাৰ্বি আংলং জিলা গঠন হৈছিল। প্ৰথমতে 1951 17 নৱেম্বৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল হিচাপে নামাকৰণ কৰা হৈছিল। তাৰপিছত 23 জুন 1952 কাৰ্বি আংলং অট'নমাছ কাউন্সিল হিচাপে নামাকৰণ কৰা হৈছে। আৰু তকবি এই পুষ্পাঞ্জলি অনুষ্ঠানৰ আগ ধৰিবৰ কাৰণে আমাৰ ককলীয়াঘাটৰে বিশিষ্ট সমাজকৰ্মী তথা এয়া জয়সন ট্রফি প্রতিষ্ঠা দিবসৰ এই ককলীয়াঘাট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত উপস্থিত ককলীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পাৰ্থ হাজৰিকা ডাঙৰীয়া, এই অনুষ্ঠানত উপস্থিত মোৰ বন্ধু বিএলচিচি চেয়াৰমেন বিপুল বৰা, বিশিষ্ট সমাজকৰ্মী ঋষভ তেৰাণ আৰু মোৰ অগ্ৰস্পতিম শিক্ষক দিলীপ দা আৰু বীৰেশ দা। এই দিনটো কাৰ্বি আংলং যিটো প্ৰতিষ্ঠাৰ দিন 23 জুন, এইটো উদযাপন কৰি আহিছোঁ, কিন্তু সেইটো সেই অনুষ্ঠানত উপস্থিত থাকোঁ। সেই অনুষ্ঠানটো উদযাপন কৰা হয় কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ দ্বাৰা। আমাক অতিথি হিচাপে মতা হয়, সেইটো অনুষ্ঠানত আমি উপস্থিত থাকোঁ। কিন্তু আজিৰ দিনটো মই ব্যতিক্ৰম বুলি ভাবিছোঁ, কিয়নো ব্যতিক্ৰম এটা
বিদ্যালয়ৰ তৰফৰ পৰা এই দিনটোক সুঁৱৰি পেলাই বা এই দিনটোক শ্ৰদ্ধাঞ্জলি জনাই যিটো জিলা প্ৰতিষ্ঠাৰ এই দিনটো আমাৰ ছাত্ৰ ছাত্ৰীসকলকো ইয়াৰ মাধ্যমেৰে এটা আমাৰ সেই যিখন কাৰ্বি আংলং ঠাইত যিটো ভূমিত আমি আছো এই ভূমিৰ প্ৰতি কৃতজ্ঞ হৈ যিটো জিলা আমাৰ কাৰণে আনি দিলে আজি আমি সকলোৱে শান্তি সুখ শান্তিৰে আজি ইয়াত আছো বিভিন্ন অধিকাৰ উপভোগ কৰিছো বা আমি শিক্ষা গ্ৰহণ কৰিছো গতিকে এই সেইটো গৌৰৱ কৰিব পাৰো যে অসমত কাৰ্বিসকলতকৈ বহুত বিভিন্ন দিশতো উন্নত বহুত আগবঢ়া বহুত জাতি জনগোষ্ঠী আছে আজি বড়োসকল হওক দেউৰীসকল হওক মিচিংসকল হওক তিৱাসকল হওক কাৰ্বিসকলৰ বিভিন্ন দিশত বহুত আগবঢ়া কিন্তু আমি কাৰ্বি আংলংবাসীয়ে বহুত কাৰ্বি ভূমিৰ মানে যে আপুনি একবাৰ চাই যাওক কাৰ্বি আংলং হোৱাটো আপোনালোকে জানে ডক্টৰ ভূপেন হাজৰিকা যিটো